আমি 10,000 টকাকৈ দিলো আৰু মই নিশ্চিতভাৱে মই ভাবো ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰো অধ্যক্ষ মহোদয় আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছো আগতে কোনো চৰকাৰ নাছিল সবে ইলেকশ্যনৰ সময় দিয়া কথাবোৰ পাহৰাব যত্ন কৰে কিন্তু আজি আমি ইয়াতে মনত পেলাইছো অধ্যক্ষ মহোদয় ইয়াতে কৈছে মহোদয় আমি কৈছো যে আমি আগষ্ট মাহৰ পৰা সকলো আঁচনি আৰম্ভ কৰিম অধ্যক্ষ মহোদয় দিস ইজ কল একাউণ্টেবিলিটি যে মানুহে আমাক প্ৰশ্ন কৰাৰ আগতে আমি মানুহক কৈছো যে আপোনালোকৰ আমি দিয়া প্ৰতিশ্ৰুতি আমাৰ মনত আছে লংকালৈ গলে ৰাৱণ হয় কিন্তু আমি কৈছো নহয় লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম লংকালৈ ৰামো গৈছিল কিন্তু ৰাম অযোধ্যালৈ ৰাম হৈ উভতি আহিছিল আৰু আমিও প্ৰচেষ্টা কৰিছো যে চৰকাৰত মাজত থাকি শাসনত আহি প্ৰতিশ্ৰুতি পাহৰি নহয় আমি এই পবিত্ৰ সদনৰ আগত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ আমি কৈছো যে আমি আগষ্ট মাহৰ পৰা সকলো আঁচনি আৰম্ভ কৰিম অধ্যক্ষ মহোদয় দিস ইজ কল একাউণ্টেবিলিটি যে মানুহে আমাক প্ৰশ্ন কৰাৰ আগতে আমি মানুহক কৈছো যে আপোনালোকৰ আমি দিয়া প্ৰতিশ্ৰুতি আমাৰ মনত আছে লংকালৈ গলে ৰাৱণ হয় কিন্তু আমি কৈছো নহয় লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম লংকালৈ ৰামো গৈছিল কিন্তু ৰাম অযোধ্যালৈ ৰাম হৈ উভতি আহিছিল আৰু আমিও প্ৰচেষ্টা কৰিছো যে চৰকাৰত মাজত থাকি শাসনত আহি প্ৰতিশ্ৰুতি পাহৰি নহয় আমি এই পবিত্ৰ সদনৰ আগত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত পেলাব খুজিছো অধ্যক্ষ মহোদয় মই বিৰোধী পক্ষৰ আৰু আমাৰ সকলোৰে মই বক্তব্য শুনিছো অধ্যক্ষ মহোদয় অকণমান হলেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ নজনাম জানো কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ নুমলীগড়ৰ মাজত টানেল মিছন চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিলৈ 4-way আজি আমাৰ বাজেটত আমি উল্লেখ কৰিছো যে এয়াৰৱেজ হাইৱেজ আৰু ৰেলৱেজ এই তিনিওটা ক্ষেত্ৰকে মিলি আমি অহা 5 বছৰত প্ৰায় 2 লাখ কোটি টকা খৰচ কৰিব খুজিছো অধ্যক্ষ মহোদয় এটা প্ৰশ্ন আহিব লাগিছিল যে 2 লাখ কোটি খৰচ কৰিব পৰা সক্ষমতা আপোনালোকৰ আছে নে নাই অধ্যক্ষ মহোদয় যিখন ৰাজ্যত আমি এটা টকাও অতিৰিক্ত কৰ ল'ব নোৱাৰো সেইখন ৰাজ্যত আজি আমি কল্পনা কৰিছো সাহস কৰিছো যে ভাৰত চৰকাৰক খুজিয়ে হওক বা আন কাৰোবাৰ ওচৰত হাত পাতিয়ে হওক আমি 2 লাখ কোটি টকা ইয়াত কেপিটেল ইনভেষ্টমেণ্ট কৰিম অধ্যক্ষ মহোদয় আমি একাউণ্টেবিলিটি যিমানখিনি আমি উদাহৰণ দেখুৱাব পাৰো আমি তাকে আমি উদাহৰণ দেখুৱাইছো অধ্যক্ষ মহোদয় এইখন হাউচতে মাননীয় সদস্য অখিল গগৈয়ে কৈছিল যে আপোনালোকে স্মল হাইড্ৰো প্ৰজেক্ট নকৰে কিয় অধ্যক্ষ মহোদয় এই বাজেটত আমি উল্লেখ কৰিলো যে আমি কাৰ্বি লাংপি কৰি মিডিল 1 মিডিল 2 ধনচিৰি লুংলি ডিয়াজদিহিম বৰডিকৰাই আমৰিং জেনাম কাৰাং দেচাং আমফাই 137 মেগাৱাট আমি স্মল হাইড্ৰো প্ৰজেক্ট কৰিম চৰকাৰকতো ধন্যবাদ দিয়াৰ সাহস নাই তেওঁৱে কোৱা কথা আছিল 3 বছৰ আগত যে স্মল হাইড্ৰো কিয় নকৰে মই যোৱা 2 বছৰ ডিপাৰ্টমেণ্টৰ মানুহক কলো কবাত যদি 1 মেগাৱাটৰ সুবিধা আছে মোক লিষ্টখন দিয়ক আজি আমি খুচি লাষ্টলৈকে 4 মেগাৱাট 3 মেগাৱাট য'ত আছে তাৰো আজি আমি স্মল হাইড্ৰো প্ৰজেক্ট কৰিব খুজিছো অধ্যক্ষ মহোদয় পাৱাৰ সাৰপ্লাস হবৰ কাৰণে উই কমিটেড 77,000 crores অধ্যক্ষ মহোদয় কোনখন হাউচত কোনজন মুখ্যমন্ত্ৰী কোনজন বিত্তমন্ত্ৰী আজিলৈকে অধ্যক্ষ মহোদয় এই পবিত্ৰ সদনত কৈছিলে যে আমি অসমত 8,457 মেগাৱাট ইলেক্ট্ৰিচিটি সৃষ্টি কৰিম আজি আমাৰ প্ৰডাকশন কিমান অধ্যক্ষ মহোদয় 450 মেগাৱাট 450 মেগাৱাট ইলেক্ট্ৰিচিটিৰ পৰা আমি 8,457 মেগাৱাটলৈ যোৱাৰ কল্পনা কৰিছো
এইখন দুখীয়া অসমে ইয়াতকৈ কি ডাঙৰ কল্পনা কৰিব পাৰে অধ্যক্ষ মহোদয়? আমি ইয়াতকৈ কেনেকৈ ডাঙৰ কল্পনা কৰিব পাৰোঁ? আজি অধ্যক্ষ মহোদয় 70 ইয়াৰ্ছত মোৰ আগতে অসমৰ 14জন মুখ্যমন্ত্ৰী আছিল। গোটেই 14জন মুখ্যমন্ত্ৰীৰ দিনত পাৱাৰ জেনেৰেট হৈছিল 450 মেগাৱাট। আৰু আজি আমি ইয়াত সাহসেৰে কৈছোঁ যে উইল বি এ পাৱাৰ সাৰপ্লাছ ষ্টেট, আৰু আমি 8,457 মেগাৱাট ইলেক্ট্ৰিচিটি সৃষ্টি কৰিম। আজি অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো, এই কথাবোৰ কোনেও নাজানা নহয়। অধ্যক্ষ মহোদয়, যেতিয়া আমি দিল্লীলৈকে যাওঁ, সকলোৱে এবাৰ গুৰগাঁৱলৈকে যাওঁ, সকলোৱে এবাৰ নয়ডালৈকে যাওঁ, আমি সকলোৱে গুজৰাটত গ'লে আহমেদাবাদলৈকে যাওঁ, অন্ধ্ৰত গ'লে অমৰাৱতীলৈকে যাম, আজি পাঞ্জাৱত গ'লে মহালিলৈকে যাওঁ, চণ্ডীগড়লৈকে যাওঁ। সকলো মানুহে জানে যে এখন ৰাজ্যত যদি গ্ৰোথ আহিব লাগে, গ্ৰোথ উইল কাম অনলি ফ্ৰম আৰবানাইজেশ্যন। আৰু গ্ৰোথ আহিলে ৰাজকোষত টকা আহে, সেই টকা দুখীয়া মানুহৰ বিকাশৰ কাৰণে যাব পাৰে, শিক্ষাৰ বিকাশৰ কাৰণে যাব পাৰে, সংস্কৃতিৰ বিকাশৰ কাৰণে যাব পাৰে, স্বাস্থ্যৰ বিকাশৰ কাৰণে যাব পাৰে। আমি যদি গ্ৰোথ ৰাজ্যখনত নানো, আমি যদি ৰাজ্যখনত বিকাশ নানো, তেনে ৰাজ্যখনত দৰিদ্ৰতাৰ বিৰুদ্ধে আপুনি কেনেকৈ যুঁজিব? আজি যদি আমি লেফ্ট মডেল চাওঁ, লেফ্ট মডেল অফ ইকনমি, তেওঁলোকে পশ্চিমবংগ আৰু কেৰেলাত লেফ্টৰ শাসন ব্যৱস্থা আছিল, ত্ৰিপুৰাত শাসন ব্যৱস্থা আছিলে। আজি পৰিৱৰ্তন হ'ল, কিন্তু পৰিৱৰ্তন হ'লেও যদি আপোনালোকে মডেল চাব পাৰে, তাত এতিয়াও বহুত গাঁও আছে, তেওঁলোকে মানুহক দুখীয়া কৰি ৰাখি, দ্য ষ্ট্ৰেটেজি ৱাজ হোৱাট? ষ্ট্ৰেটেজি আছিল যে ক্লাছ ৱাৰ হ'ব লাগে। হোৱাট ইজ দ্য লেফ্ট আইডিঅলজি? যে দেয়াৰ শুড বি এ ক্লাছ ৱাৰ। ক্লাছ ৱাৰ কেতিয়া হ'ব? যেতিয়া মানুহৰ মাজত কণ্টিনিউৱাছলি নোপোৱাৰ বেদনা ক্ৰিয়েট কৰি থাকিব, তেতিয়া পিপুল উইল এটেক দ্য এফ্লুৱেণ্ট ক্লাছ। কিন্তু হোৱাট ইজ আৱাৰ ইকনমি? যে কোনোবা যদি এফ্লুৱেণ্ট হৈছে, দুখীয়া মানুহ এজনকো আমি উঠাই আনিম, সমান ধনী হোৱাৰ সুবিধা দিম। আমি দুখীয়া মানুহ এজনৰো ঘৰত চাকৰি দিম, দুখীয়া মানুহ এজনকো আমি উদ্যোগত সুবিধা দিম, so that he can climb in a class ladder. লেফ্টে বিচাৰে যে দুখীয়া দুখীয়া হৈ থাকক, এটা সময়ত অতিষ্ঠ হৈ যাতে তেওঁলোক ৰাজপথলৈ ওলাই আহিব পাৰে। কিন্তু দিছ ইজ নট আৱাৰ ফিলচফি। সেইকাৰণে হাৰিয়ানাই ছেটেলাইট চিটি বনালে, দিল্লীয়ে ছেটেলাইট চিটি বনালে, মুম্বাইয়ে নই মুম্বাই বনালে, অন্ধ্ৰই অমৰাৱতী বনালে, তেলেংগানাই নিউ হায়দৰাবাদ বনালে। আজি আমি অসমত ছেটেলাইট চিটি আনিব খুজিছোঁ, যাতে কোনেও এই গুৱাহাটীখনতে ঘৰ বনাব নালাগে, ঘৰ বনাব, ইউনিভাৰ্চিটি কৰিব, ইণ্ডাষ্ট্ৰি কৰিব, কোনো জাগাত যাব নালাগে, আমি একেটা জাগাতে তেওঁলোকক সুবিধা দিম। ইয়াত কৈছে ছেটেলাইট চিটি কিয় লাগে? অধ্যক্ষ মহোদয়, যদি নয়ডা নহ'লহেঁতেন উত্তৰ প্ৰদেশ হ'লহেঁতেন নেকি? আজি আমি কিয় 6 নম্বৰত আছো? যদি গুৰগাঁও নাথাকিলেহেঁতেন হাৰিয়ানা 2 নম্বৰলৈকে যাব পাৰিলেহেঁতেন নেকি? আজি যদি নই মুম্বাই নাথাকিলেহেঁতেন আজি মুম্বাই হ'ব পাৰিলেহেঁতেন নেকি? মহাৰাষ্ট্ৰ হ'ব পাৰিলেহেঁতেন নেকি? আজি মানুহে ক'ব লাগিছিল যে চৰকাৰে প্ৰথমবাৰ ছেটেলাইট চিটি কৰিব খুজিছে, আমি আদৰণি জনাইছোঁ। আমি মুখ্যমন্ত্ৰীক ক'ম যে যাৰ পৰা মাটি ল'ব তাক ভাল কৰি টকা পইচা দিয়ক, ৰাইজৰ কষ্ট হ'ব নালাগে। কিন্তু গুৱাহাটীত ছেটেলাইট চিটি এখন আমাক দৰকাৰ, নহ'লে ইয়াতে কৃত্ৰিম বানপানীৰ মাজত আমি সদায় থাকিব লাগিব। আমি কি কৰোঁ উল্টাই, যে কেনেকৈ ছেটেলাইট চিটিখন নহওক, যাতে চৰকাৰৰ হাতত টকা নাহে, চৰকাৰৰ হাতত পুঁজি নাহে, চৰকাৰৰ ওচৰত সকলোৱে দাবী লৈ আহিব যে মোক ৰাস্তা দিয়ক, মোক BTC টকা দিয়ক, মোক কাৰ্বি আলঙত দিয়ক, মোক ডিমা হাছাওত দিয়ক। চৰকাৰে টকা দিব নোৱাৰিব, আৰু এটা নতুন আন্দোলন অসমখনক আকৌ এবাৰ অস্থিৰতাৰ ফালে লৈ যাব। অধ্যক্ষ মহোদয়, মানুহৰ সীমা বাঢ়িছে। মই যেতিয়া বিত্তমন্ত্ৰী আছিলোঁ, BTC হৈছিল, আমি 300 কোটি টকা দিছিলোঁ।
আজি তেওঁলোকৰ প্ৰয়োজন আছে, বছৰত অতি কমেও 2000 কোটি টকা তেওঁলোকক লাগে। অধ্যক্ষ মহোদয়, মোৰ হাতত যদি টকা নাহে মই ক'ৰ পৰা টকা দিম? মোৰ হাতত অহা টকাৰ ৰাস্তা কোনোবাইতো খুলি দিব লাগিব। যদি আজি ছেটেলাইট চিটি আমি কৰিব নোৱাৰো, আদানী আম্বানীক যদি আমি মাতিব নোৱাৰো, তো ৰুল কৰক ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আদানী আম্বানী যাব নালাগে। আদানী আম্বানীয়ে উৰিষ্যাত 10 লাখ 20 লাখ কোটি টকা খৰচ কৰিব, তাৰ হাজাৰ হাজাৰ ল'ৰাই উদ্যোগত চাকৰি পাব আৰু অসমৰ ল'ৰাবিলাকে তাত চাকৰি কৰিব যাব, আৰু মই শ্ৰদ্ধাঞ্জলি আঁচনিৰে তেওঁলোকৰ মৃতদেহ অসমলৈকে উভতাই আনি থাকিম। এয়া কি মুখ্যমন্ত্ৰী হিচাপে মই সেয়া কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছো নেকি? অসমত উদ্যোগ হ'ব নালাগে, কেৰালাত উদ্যোগ হওক, হায়দৰাবাদত উদ্যোগ হওক, গুজৰাটত উদ্যোগ হওক, অসমৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাক, অসমৰ যুৱ প্ৰজন্ম তাতে কাম কৰিব যাব, বেমাৰত মৃত্যু হ'ব, আৰু আমি বাজেটত শ্ৰদ্ধাঞ্জলি আঁচনি ঘোষণা কৰিম ডেড বডি উভতাই অনাৰ বাবে। সেয়া নেকি মোৰ ভাগ্য? অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, আমি পৰিৱৰ্তন হ'ব লাগিব। আদানী আম্বানীক হয় আমেৰিকালৈকে পঠাই দিয়ক, নহ'লে আদানী আম্বানীয়ে যদি গুজৰাটত ৰিফাইনাৰী বনাইছে অসমতো বনাব লাগিব, তাৰ পৰিৱেশ সৃষ্টি কৰক। কি অদ্ভুত কথা! ক'তো আদানী আম্বানীক আনিবৰ কাৰণে 10 বছৰৰ প্ৰচেষ্টা কৰিব লাগে। আমাৰ বামপন্থীসকলে ক'ৰবাত যদি সৰু মাটি এডোখৰলৈকে আদানী আম্বানীৰ কাৰণে, হাৰি এই ধৰণৰ এটা ব্যৱস্থাৰে তেওঁলোকে মানুহৰ মাজত এটা বিদ্ৰোহৰ ভাৱ সৃষ্টি কৰিব খোজে। আজি গুৱাহাটী এয়াৰপোৰ্ট হ'ল, গুৱাহাটী এয়াৰপোৰ্টতো প্ৰত্যেকজন অসমীয়া ল'ৰাই চাকৰি কৰে। যদি আদানীয়ে ইমান ডাঙৰ গুৱাহাটী এয়াৰপোৰ্টটো নবনালেহেঁতেন 500 ল'ৰাই চাকৰি তাত পালেহেঁতেন নেকি? সদায়তো আমি এটা সৰু এয়াৰপোৰ্টতে থাকিব লাগিলহেঁতেন, 100জনে ৱৰ্কাৰ থাকিলহেঁতেন। অধ্যক্ষ মহোদয়, আজি আমি আগবাঢ়ি যোৱা ষ্টেটৰ আমি যদি মডেলবিলাক চাব নোৱাৰো, ৰাইজে দাবী কৰিব লাগিছে যে গুৱাহাটীখন ঠেক হৈ গৈছে। উত্তৰ প্ৰদেশে যদি নয়ডা বনাব পাৰে, হাৰিয়ানাই যদি গুৰগাঁও বনাব পাৰে, গুৱাহাটীয়ে কিয় নতুন চিটি এখন বনাব নোৱাৰে? কিন্তু ইয়াত 2-এজন মানুহে, ৰাইজটো আমাৰ লগতে আছে, 2-এজন মানুহে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা, যেতিয়ালৈকে আন্দোলন নহয় খুচি থাকে, টিভি যাব, পৰ্টেল যাব যে আন্দোলন এটা ক্ৰিয়েট কৰিবই লাগিব।